এভৰিৱান গুড আফটাৰনুন। আজি দুপৰীয়া খানাত বনাব লৈছোঁ এইপিনে দালি সম্ভাত মাৰিবৰ কাৰণে মই পাঁচফোৰণ, শুকান জলকীয়া আৰু তেজপাত দিলোঁ। তাতে বিলাহী এটা কাটি দিলোঁ, পিঁয়াজ, লগতে নিমখ আৰু হালধি অকণমান দি দিছোঁ। ইয়াতে আছিলে মছলাখিনিৰ ভিতৰত আদা, নহৰু আৰু জিৰা বটা পেষ্ট, আৰু অকণমান ৰাতিপুৱা ভাগতে বাবুহঁতক ভাত বনাই দিছিলোঁ, তাতে আলু দিছিলোঁ। আলু ৰখি গৈছিলে, মই বোলো দালি তেলনি মাৰোঁতে দি দিওঁ, অকণমান ধনিয়া গুড়া দি দিলোঁ, দি ভালদৰে তেলনি মাৰি দিলোঁ। আৰু দালিখন যে এনেকৈ খাবলৈ ইচ্ছা যায়, কিন্তু এনেই যদি তেলনি দিয়ে কিন্তু খাব ইচ্ছা নাযায় চাবচোন কেতিয়াবা। আজি বোলো মই এনেকৈ তেলনি মাৰিলোঁ আৰু মচুৰ দালি দিলোঁ। দালিখিনি আগতীয়াকৈ বইল কৰি থৈছিলোঁ নিমখ অকণমান দি কেনে। তাৰপিছত এতিয়া মোৰ দালি সম্ভাত হৈ গ'ল। আৰু এইটো দোৰোণ ফুল বুলি কয়, দোৰোণ শাক বুলি কয় নেকি, আপোনালোকৰ পিনে কি কয় কমেণ্টত জনাবচোন। আৰু দোৰোণ শাকখিনি কি কৰিছোঁ, বইল কৰিছোঁ। এইটো তিতা ন, অলপমান নিমখ পানী দি বইল কৰি পানীটো পেলাই দিছোঁ। পেলাই দি এইপিনে মই চয়াবিন ভাজি আছোঁ মিক্স তৰকাৰী এখন বনাবলৈ। আৰু দোৰোণ শাকখিনি মই অকণমান পিঁয়াজ এটা আৰু জলকীয়া দি ধুনীয়াকৈ ভাজি লৈছোঁ। ইয়াতে আকৌ পানীখিনি পেলাই দিম দেই। কিছুমানে আৰু এনেকৈয়ে ভাজে, কিন্তু তিতা লাগে চাবচোন। পানীটো পেলাই দিলে তিতাটো কমি যায় অলপমান। আৰু এতিয়া মই ইয়াতে দিছোঁ স্কচ আৰু আলুখিনি আগতে ফ্ৰাই কৰি লৈছোঁ তেজপাত দি কেনে। তেজপাত আৰু শুকান জলকীয়া আৰু অকণমান পাঁচফোৰণ দিছোঁ, দি কেনে ভালদৰে ভাজি লৈছোঁ আগতীয়াকৈ। তাৰপিছত দিলোঁ পিঁয়াজ আৰু মই বিলাহী বটি থৈছিলোঁ, মানে মিক্সাৰখনত গ্ৰাইণ্ড কৰি থৈছিলোঁ। এইপিনে জলকীয়া দিলোঁ, কেঁচা জলকীয়া আৰু আদা, নহৰু লগতে জিৰা বটা একেলগে বটি থৈছিলোঁ, এইখিনি দি ভালদৰে ভাজি ল'ম। আৰু ইয়াতে অলপমান ৰঙৰ কাৰণে দি দিম আৰু অলপমান ৰেড চিলি পাউডাৰ। এনেকৈ অলপমান কালাৰটো আহিলে ভাল লাগে ন খাবলৈ। আৰু এতিয়া অকণমান ভাজা হোৱাৰ পিছত মই চয়াবিনকেইটা দি দিছোঁ, অকণমান ধনিয়া পাউডাৰো দি দিছোঁ। আৰু এইকেইটা দিন ধনিয়া ছিজন, আনাই নাই এইকেইদিন, ধনিয়া দিব পাৰিলে আঞ্জা ভাতৰ চাবচোন বৰ সোৱাদ লাগে খাই। আৰু এইপিনে মই বোলো চয়াবিনকেইটাও দি দিওঁ। চয়াবিনকেইটা লগতে ভাজিলে মছলাটোৰ ভিতৰত সোমাই যায়, তেতিয়া চয়াবিনকেইটা খাবলৈ ভাল হয়। আৰু অকণমান পানী দি ভালদৰে ভাজি লৈছোঁ। আলুবোৰ চাবচোন আজিকালি ইমান এটা নিসিজে। আৰু এইপিনে মই কি কৰিছিলোঁ, বুটৰ দালি অকণমান তিয়াই থৈছিলোঁ, এইখিনি মানে পেষ্ট বনাই ল'লোঁ। ইয়াতে দিলোঁ নিমখ, হালধি, লগতে পিঁয়াজ আৰু কেঁচা জলকীয়া কাটি দিলোঁ। বোলো অকণমান বৰা খাই ভাল লাগে, আৰু অলপমান ধনিয়া গুড়াও দি দিছোঁ। নিৰামিষ ভাতৰ লগত কেইবিধমান হ'লেহে খাই ভাল লাগে চাবচোন। আৰু এইপিনে পূৰা বৰা ৰেডি। এইপিনে পাপৰো ভাজিলোঁ আৰু শাক ভাজি। আজি দুপৰীয়া খানাত এনেকৈয়ে। আৰু আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা পায় কমেণ্টত জনাব। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু পেজটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। আৰু আজিলৈ আহিছোঁ, বাই বাই। আপোনালোকে খালেনে দুপৰীয়া খানা?